এই মাধৱদেৱে কৈ থৈ গৈছে যে বিনা গুৰু চৰণে ভকতি ভকতি মুকুতি একো নহয়। হয়। গতিকে মানে গুৰুটো লাগিব আমাক। বাপ সেইটো একেবাৰে শুদ্ধ কথা। এতিয়া গুৰু বুলি কওঁতে গুৰু অৰ্থটো কি? মানে যিয়ে জ্ঞান দিয়ে, হয় হয়নে? প্ৰথম কথা আমাৰ জ্ঞান আমি সকলোৱে জানো আদিগুৰু পিতা মাতা। হয়। অকল পিতা মাতাই হ'লনে? পিতা মাতাৰ লগতে পিতা মাতাকো আমি এটা কওকচোন, গুৰু আৰু মানে সৎ গুৰু এই বস্তুটো কিবা পাৰ্থক্য আছে? বাৰু সেইভাগ কম, এইভাগ কৈ লওঁ। এতিয়া মাতা পিতা আদি গুৰু, হয়নে? মাতা পিতাৰ পৰা আপুনি শিকিলে। তাৰ বাদে অকল মাতা পিতাই নাই, আপুনি গৰ্ভত থাকোতে এই যে মাহী পেহী জেঠাই খুৰা আশে পাশে যিবোৰ আহিল সকলোবোৰেতো গুৰু হ'ব পাৰে, কাৰণ তেওঁলোকে আহি যিবোৰ ব্যৱহাৰ কৰিছে আপোনাৰ ঘৰত আপুনি শুনিছে শিকিছে, যদিও সেইবোৰ গুৰুৰ আখ্যাত ধৰা নহয়। মানে য'তেই আমি কিবা এটা জ্ঞান শিকিব পাওঁ সেইটোকে গুৰু বুলি কোৱা হৈছে, সেই শব্দটো। ঠিক আছে, আমি যিদিনা পৰা শিকিব মানে ধৰক মানে শিকিছো, সেই তেতিয়াৰ পৰা মানে গুৰু পাই আছো ন। এতিয়া কেতিয়াৰ পৰা শিকিছে আপুনি? আমি ধৰি লওক মানে এতিয়া যেতিয়া আমাক মানে ধৰি লওক মা ক'বলৈ শিকাইছে, দেউতা ক'বলৈ শিকাইছে। নহয় নহয়, তাৰো আগৰ পৰা আপুনি শিকিছে। তাৰো আগৰ পৰা আপুনি শিকিছে। সেয়া আপুনি অভিমন্যু কাহিনীটো চালে গম পাব। গৰ্ভত থকা কৈছো তাৰমানে। পঞ্চমাহত যেতিয়া আপোনাক মুখত যেতিয়া পঞ্চামৃত আদি দিয়া হয়, সেই তেতিয়াৰ পৰাই আপুনি শুনে। সেইকাৰণে আমাক কোৱা হয় গৰ্ভাৱস্থাৰ মাতৃ যেতিয়া থাকে, এই আচৰণ প্ৰৱৰ্তন বিলাকত সদায় ভাল হ'ব লাগে, ভাল চিন্তা হ'ব লাগে। সেই তেতিয়াৰ পৰাই আপুনি শিকি আহি আছে। অভিমন্যু তেনেকে শিকিলে, হয়। গতিকে আপুনি গৰ্ভৰ পৰাই শিকি শিকি আহি জন্ম হৈ তাৰ পিছতো লগে সংগে শিক্ষাগুৰু পিতা মাতা আদি ওচৰ চুবুৰীয়া সকলোৰে পৰা শিকিলে। বাটে ঘাটে উজতিটো খাওঁতেও বহু কথা শিকিলে, হয়নে? এনেকে শিকি শিকি গৈ অৱশেষত শিক্ষাগুৰু ল'লে, তাত শিকিলে। তাৰপিছত এই যে হৰি ভোজনীয়া ব্যৱস্থাত যিটো, যাক আমি দীক্ষাগুৰু বুলি কওঁ, আচাৰ্য বুলি কওঁ, হয়নে? সেইভাৱে যি ঈশ্বৰক চিনাই, সেই হৰি কথা, হয়নে? সেয়া আপোনাকতো আপোনাৰ দেউতাইও কৈছে চাগে, কাৰণ দেউতাই আপোনাক শিকিছে, আপোনাক কৈছে। তথাপিতো চাওক, নাৰদ কোন আছিল আপুনি জানে? যাৰ অন্তৰত অনৰ্গল নাৰায়ণৰ নাম গান ওলাই থাকে। আমি নাৰদ বুলি ক'লে ভাওনা এখনত কি চৰিত্ৰটো জানো? যে তেওঁ লোকগীত গাব। লোকগীতত কি গাব? কেৱল নাৰায়ণ গাব। চৰিত্ৰটো হুবহু কৰি পেলাই, ধেমেলীয়া কৰি পেলাই, সেইটোতো বেয়া। এতিয়া নাৰদ বোলা ব্যক্তিজন, তেওঁ একেবাৰে নামৰ গোটেইখন মালা গাই থাকে, তেওঁ নামৰ মালাৰ তেওঁ ভঁৰাল। কিন্তু তেওঁ অসৰণীয়া বুলি কৈছিলে, তেওঁ গুৰু নাছিলে। এতিয়া এটা কথা, গুৰু নোহোৱাকে তেওঁলোক শিকিলে কেনেকে? এতিয়া আমি ক'ম যে তেওঁৰ অন্তৰতো এজন ঈশ্বৰ আছেই, আনফালে নাৰদ কিন্তু ভগৱানৰে অৱতাৰ। দেই, কথাবোৰ লক্ষ্য ৰাখিব, নাৰদ কিন্তু ভগৱানৰে অৱতাৰ। তাৰ ভিতৰতো তেখেতক শৰণৰ প্ৰয়োজন হৈছে। তেখেতৰ অন্তৰতো তেখেত এজন স্বয়ং ভগৱান হয়ে। তেখেতৰ অন্তৰত কথাটো ক'ব দিয়ক। নাৰদৰ গুৰু বিষয়ে আপুনি গম পাইছে নেকি? মই কম। তেখেত নিজে ভগৱান অৱতাৰ, আনফালে তেখেতৰ হৃদয়তো এজন ঈশ্বৰ আছেই। আৰু তেওঁ কাৰোবাৰ পৰা শুনিছে শিকিছে, তেনেকেইটো সেইখিনি শিকিলেই তেওঁ, গতিকে গাইছে। কিন্তু তাত আকৌ শৰণৰ গুৰু এভাগৰ প্ৰয়োজন আহিলে। এতিয়া যিটো আমাৰ শৰণ ব্যৱস্থা গুৰু, এই যে কৈছে বিনা গুৰু চৰণে ভকতি মুকুতি একো নহয় বুলি কৈছে, মানে আপুনি বহুত জানিব পাৰে, অধ্যয়ন কৰি আপুনি পণ্ডিত হ'ব পাৰে, কিন্তু ভগৱন্তক পাব কাৰণে আপুনি সেই শৰণ নামৰ যিটো গুৰু ভজা, এই ৰীতিটো লাগে। সেইটোৱে নাৰদক যেতিয়া শৰণ নাছিলে, সেই বাক্যশাৰী আপুনি চাগে পাইছে, এগৰাকী চাণ্ডালনী। চাণ্ডালনী কাক কোৱা হয়? চাণ্ডাল, যি ধৰি লওক অসংস্কাৰ আহাৰ কিংবা তেওঁ অন্যান্য কৰ্ম আদি, মদ আদি খায়, হয়নে? তেওঁলোকে সেইখিনি পবিত্ৰ ভাৱেৰে খায়, কিন্তু তেওঁলোকে আমাক গুৰুজনাই দেখুওৱা মতে অসৰণীয়াজন বোলে সেইজনতকেও অধম। চাণ্ডালনীজনীয়ে হেনো বোলে তেওঁক দেখি অপবিত্ৰ হ'ব বুলি, চৰণৰ ধূলা পৰিব বুলি তেনেকে ঢাকি দিছিলে। শুনিলে? তেতিয়া তেওঁ বৰ লাজ পালে সুধিলত, আৰু তেওঁ স্তম্ভিত হৈ আছিলে। আৰু কথাষাৰ যেতিয়া তেওঁ সুধিলে, ঈশ্বৰৰ মুখামুখি হ'ল। তাৰপিছত মোৰ যদি ভুল হোৱা নাই, তেওঁ ক'লে যে মই কাইলৈ ৰাতিপুৱাই কোৱা হ'ল, মই যাকেই দৰ্শন কৰিম তেওঁৰ ওচৰতে মই শৰণ ল'ম। মই এই যিটো গুৰু কথা, যিটো এটা মাধ্যম মই ল'ম। ৰাতি শুলে আৰু তাৰপিছত ৰাতিপুৱাই তেওঁ উঠি বাহিৰলৈ ওলাই আহিছে। সিফালে ভগৱন্ত প্ৰভুৱে এই চাণ্ডালৰ এটা ৰূপ ধৰি তেওঁ ধলং পলংকে কিবাৰ মুখা খেদি লৈ আহি আছে। আৰু তেওঁ কথা দি থৈছে ভগৱন্তক যে কাইলৈ মই যাকেই দেখিম তেওঁৰ ওচৰতেই শৰণ ল'ম। এতিয়া তেওঁ সন্মুখত পাই এতিয়া বিভোৰত পৰি, আৰে মই ঈশ্বৰৰ কথা শৰণ ল'ম, আৰু এইজন দেখোন একেবাৰে দুৰ্গতিৰ মানে অন্তৰ মানুহজন, এইজনৰ ওচৰত কি কথা মাত মই পাম? তেওঁ কি জানে? তেওঁ মুখামুখি হ'ল বোলে, কওক বা আপুনি ক'ব লাগিব, মোক দিব লাগিব। মই একো নাজানো এইবিলাক। কৈছে আপুনি নালাগে জানিবলৈ, মই আপোনাক শব্দকেইটা ক'ম, এই শব্দকেইটা আপুনি মোক কৈ দিব। যিকেইটা নাৰদে জানে সেই কথাকেইটাকে তেখেতক ক'লে যে এই শব্দকেইটা আপুনি মোক কৈ দিয়ক, মই আপোনাক গুৰু মানি শব্দকেইটা শুনো। মানে এইটো এটা মাধ্যম, লিংক, এই যে এজনক মান্যতা দিব লাগে, এৱাৰ হাতৰ জল বুলি কৈছে। এই ব্যৱস্থাটো এটা মাধ্যম, আমাৰ গুৰু আমাক লাগিবই, সৎ গুৰু এজন লাগে, তেওঁ গুৰুহে হ'ব লাগে। গতিকে কথাটো তেনেকুৱা। হয়, আৰু কিবা কৈছিলে? মোৰ আছে কি, এতিয়া মানে গুৰু ক'লো, সৎ গুৰু। গুৰু মানে আপোনাৰ মই হেৰিত পাইছো, ভাগৱত তাপতে পাইছিলো গুৰু বিষয়ে, তাৰপৰা সৎ গুৰু। এতিয়া আকৌ মানে পাইছো কি, মানে গুৰু সেৱা বিনে আন যতেকো উপায়, দুজনৰ মনকো আৰু দিনৰ নাযায়। গতিকে গুৰু আপুনি সেৱা নকৰালৈকে আপোনাৰ মানে মনটো মানে আপুনি বান্ধি ৰাখিব নোৱাৰে। এইটোৱে বস্তু হয় নহয়? এতিয়া মোৰ কথাটো হ'ল মানে, এতিয়া হেন জানি গুৰু পদ সেৱা কৰি যাৰ, হৰি ভকতি কৰি তৰিও সংসাৰ,
গুৰু তুষ্ট ভৰিলে তুষ্ট হয় চৰাচৰ, গুৰু সেৱা সমধৰ্ম নাহি শ্ৰেষ্ঠটো। এতিয়া গুৰু আমাক মানে হাকা লাগিবনে নে মানে ধৰক মানে নিয়াকাৰ হ'লেও হ'ব, সেই বস্তুটো মানে মই বিচাৰি ফুৰিছো। প্ৰথম কথা, গুৰু কোন, কাক কোৱা হয় গুৰু, গুৰু কেনেভাৱে আহে? এতিয়া আপুনি মই কিবা কথা পাতি আছো, কিবা এটা কথা পাতি মই আপোনাৰ পৰা শুনিলো, শিকিলো, সেইটো এটা আপুনি জ্ঞান পালোৱে। মই আপোনাৰ ওচৰত গৈ দীঘল দি কৰাগে নাই, আপুনি আন এজনৰ ওচৰলৈ যোৱা নাই, কিন্তু আপুনি ভাবি ল'ব পাৰে যে মই ব্যক্তিজনৰ পৰা শিকিছিলো, সেই হিচাপত সেই মাৰ্কটো আপোনাৰ গুৰু তেখেতে। কথাটো বুজিলেনে? তথাপিতো আপুনি বাটে ঘাটে বহু শিকিব পাৰে, কিন্তু কেতিয়াবা আপুনি এখন চাৰ্টিফিকেট কিংবা এটা চিষ্টেমত যাব হলে কোনোবা এটা সংস্থা বা তেনে এটা মাধ্যমত গৈ গুৰু বুজি লৈছে, হয়। কিন্তু প্ৰকৃততে ভগৱানক পাবলৈ এই যে সত্ৰ সংঘ আশ্ৰম কোনোবা ওচৰলৈ যাব লাগিব তেনেকুৱাই নহয়। কথাটো বুজিছেনে? আপুনি জ্ঞানখিনি পাইছে, শাস্ত্ৰসমূহত আছে, সন্তসকলৰ লগত ঘূৰিছে, আপুনি একেবাৰে কোনোবা এজন নাম জ্বলা ব্যক্তিৰ ওচৰলৈ যাব লাগিব কি কথা? আজি মাধৱ পুৰুষ ইয়াত নাই, মাধৱ পুৰুষে ঘোষাৰ মাধ্যমত যিখিনি দি থৈ গৈছে, বিশ্বাসক গুৰু মানি ঈশ্বৰৰ সেইটো গীতাৰ আছিল নে ভাগৱতৰ আছিল, বিশ্বাসক গুৰু মানি ভাগৱতৰ শাস্ত্ৰ কথাখিনি আপুনি যদি পালন কৰি যায়, হয়নে, তেতিয়াহ'লে আপোনাক বেলেগ আৰু প্ৰয়োজন নাই। সামাজিক এটা মাধ্যম মাত্ৰ। গতিকে আপুনি কোনোবা আজি মই ধৰি লওক, মই আপুনি ক'ব খুজিছো এনেকে সাকাৰ গুৰু, এতিয়া নাথাকা গুৰু। গীতাতে দিয়া আছে আপোনাৰ যুগে যুগে অৱতাৰ কি জনাজনে ধৰ্মস্য কয় নহয়, যুগে যুগে অৱতাৰ। সমাজক যদি মানে আপুনি হেৰি হয়, তেতিয়া মানে সাধুসকলক ৰক্ষা কৰিবৰ কাৰণে মই অৱতাৰ লওঁ বুলি গীতাত মানে কৃষ্ণই মানে অৰ্জুনত কৈছে। এতিয়া মানে হ'ল কি, সত্য কৰি কহো তোমাৰ আগত, গুৰু মানি লোৱা নাম দুঘোৰ কলিত, অহংকাৰী হৈ পিনে যদি গুৰু নামানীয়া লোভে নাম নতৰে কলি সিটো সিদ্ধি নোহোৱা কাম বুলি মানে গীতাত আছে। মই আগতে সেইখিনি কথা কৈ গলো, গুৰু মানি ল'ব দিছে, আনফালে গুৰু শব্দটোৰ অৰ্থটো আপোনাক বুজাই বিশ্বাস দৃঢ়তাৰে। নহয়, এতিয়া মোৰ কথাটো হ'ল ভগৱানে অৱতাৰ ল'লেহে মানে গুৰু মানে সদগুৰু হয় নি, মই এই কথাটো মানে জানিব বিচাৰিছো। প্ৰথম কথা, ভগৱান এতিয়া গুৰুৰূপে কোনো নাহো বুলি তেওঁ কৈছে, যুগে যুগে অৱতাৰ হয়, কিন্তু আগত 10টা, তেওঁ 9টা হৈ গ'ল, 10 নম্বৰ এইবাৰ আহিব তেওঁ, এতিয়া ভগৱান ৰূপে কোনো নাহে। কিন্তু য'তে ত'তে যিসকল সৎপুৰুষ হিচাপে আমি তেওঁক সেই মান্যতাটো দিওঁ। কথাটো বুজিছেনে? আজি মই আপোনাৰ কথা ভাল লাগিছে, মই আপোনাক মান্যতাটো দিব পাৰো, আপোনাৰ ওচৰলৈ যাব পাৰো, আপুনি কৈছে, মই শুনিছো, মই আপোনাক এটা মাধ্যম কৰি লৈছো, কিন্তু আপুনি ক'ত পালে, আপুনি কোন হয়? প্ৰশ্নটো আপুনি সেইপিনে চাওক। মোক আপোনাৰ কথা মোৰ খুব ভাল লাগিছে, আপুনি কৈছে মই পঢ়িব নাজানো, বুজিব নাজানো, আপুনি মোক বুজাই দিছে। এতিয়া কথা হ'ল আপুনি কোন? আপুনি জানো ভগৱান? নহয় নহয়, আপুনি এজন মনুষ্যই। আপোনাৰ ওচৰত সেই বিবেক বুদ্ধিটো আপুনি পাইছে বা ভগৱন্তই দিছে, হয়নে? সেই আপোনাৰ কোৱালিটিটো আছে, আপুনি যিখিনি অধ্যয়ন কৰি পাইছে, আপোনাৰ কথাটো মোৰ ভাল লাগিছে, মই আপোনাৰ ওচৰলৈ গৈছো আৰু আপুনি মোক কথাখিনি দিছে, সেই কথাখিনি ক'ত পাইছে? আপুনি এখন অসমৰ হিচাপে, বাহিৰৰ দেশত পাঞ্জাৱত, বিহাৰত, ইউ পি, মহাৰাষ্ট্ৰত বেলেগ বেলেগ আছে, সেইটো বেলেগ কথা, কিন্তু অসমত হিচাপে আপুনি অসমত সেই জ্ঞানখিনি ক'ৰ পৰা পাইছে? আমি যদি চাব যাওঁ, শংকৰ মাধৱৰ আগৰ পৰাই সেইবোৰ আহি আছে, কিন্তু সনাতন দৰ্শনটো, কিন্তু শংকৰ মাধৱেহে গোটেই মুডটো ভাগি আমালৈ সুলভকে দিলে নে নাই? আজি আপুনি মই যিখিনি কথা পাতি আছো, শংকৰ মাধৱৰ যি ৰচনাৱলী তাৰ পৰাইতো পাইছো। গতিকে আপুনি এজন বিদগ্ধ পণ্ডিত হিচাপে যিখিনি কথা প্ৰকাশ কৰিছে, মই শুনি য'ত ভাল পাওঁ, মই আপোনাৰ ওচৰত গৈ শিকিছোগে, মানে বুজিছো, আপোনাক ধৰি লওক গুৰু মান্যতা দিছো। এতিয়া কথা হ'ল আপুনি সেই কথাখিনি ক'ত পালে? শংকৰ মাধৱৰ ব্যতিৰেকে আপুনি পালে জানো? নাই পোৱা নহয়। গতিকে সেইকাৰণে কৈছো, আমাৰ অসমৰ সাংস্কৃতিক এই যি গুৰু ব্যৱস্থাটো অধিকাৰী একমাত্ৰ শংকৰ মাধৱ, য'ত শংকৰদেৱৰ শিক্ষকগৰাকী মহেন্দ্ৰ কন্দলীয়ে উদ্ধবাহু কৰি কৈছিল, শংকৰতো বিনে মূৰ নাহি আৰু গুৰু বুলি কৈছিলে, কাৰণ তেওঁ পৰম পুৰুষ বুলি আপুনি কেইবাখন শাস্ত্ৰতো আছে, সেইটো চাব। সেইটোতো আপুনি অবিশ্বাস নকৰে যে শংকৰদেৱ ভগৱানৰ ৰূপে অহা নাই। আমি গুৰুজনাকো সৰুৰ পৰাই মানে গুৰুজনাৰ বিষয়ে জানো। হয় হয় বাৰু, না মোৰ কথা হ'লে মই লিংকটো নহ'লে গুচি যাবগৈ। গতিকে আজি অসমত আপুনি যিমানখিনি জ্ঞান পাইছে, আমি অধমে যি অকণমান জ্ঞান পাইছো, আৰু যিমানসকল এই মই ইউটিউব চেনেলৰ প্ৰায় 15জনমান ব্যক্তিৰ মই ইউটিউব চেনেলৰ শ্ৰোতা তেওঁলোকৰ, সেইকেইজন ব্যক্তিয়ে যিবোৰ ব্যাখ্যা কৰে, তেখেতলোকে ক'ত পাইছে? তেখেতলোকে শংকৰ মাধৱৰ ব্যতিৰেকে এটা কলমো পোৱা নাই। তেখেতলোকে সংস্কৃতো পঢ়িছে, কিন্তু তাতোতকে তেখেতলোকে গোটেই আচল অৰ্থখিনি শংকৰ মাধৱৰ যি এটা নব্য সৃষ্টি অসমীয়া ভাষা, য'ত 4টা ভাষাৰ সংমিশ্ৰণেৰে এটা অসমীয়া ভাষাটোক তেওঁ শাস্ত্ৰ ভাষা হিচাপে স্বীকৃতি কৰি গ'ল, সেই ভাষাৰ শাস্ত্ৰসমূহ পঢ়িয়ে আজি আমি, আপুনি বা সেই প্ৰত্যেকসকল অসমৰ গুণী জ্ঞানী ব্যক্তিয়ে তেখেতলোকে সমাজত জিলিকি উঠিছে। মই আপোনাৰ ওচৰত গৈ সেই কথাকেইটা শিকিব পাৰো, মানে আপুনি মোৰ কাৰণে এজন উপদেশী গুৰু বা শৰণাচাৰ্য হ'ব পাৰে, শুনিছেনে? কিন্তু প্ৰশ্নটো এয়ে যে আপোনাৰ গুৰু কোন? শংকৰ মাধৱ হ'বই লাগিব নিশ্চিত। যদি শংকৰ মাধৱ নহয়ও, তেতিয়াহ'লে আপোনাৰ গুৰু কমচে কম ইউ পি বিহাৰৰ কোনোবা এজন XYZ হ'ব লাগিব, হয়নে? প্ৰশ্নটো হ'ল সেইটোৱে যে আপোনাৰ গুৰু কোন? আপোনাক মই একেবাৰে ধৰি লওক ভগৱন্ত কৃষ্ণ বুলি মান্যতা কৰিছো, কিন্তু সত্য এয়ে যে আপুনি ভগৱান কৃষ্ণ হ'ব নোৱাৰে। বৰ্তমান কলিযুগত ভগৱন্ত ক'ত নাই? সমস্ত ভূততে আছো বুলি কৈছে। প্ৰহ্লাদেতো কৈছে যে সেই কথাটোতো আছে, দেউতা মোৰ ভগৱান স্তম্ভটোতো আছে। আচলতে স্তম্ভটোত ভগৱান নাই, কিন্তু ভক্তৰ কথাষাৰ ৰাখিবৰ কাৰণে
ভগৱন্তই গৈ সূতাটো ওলাই দিছেগে মানে ভগৱন্তক আপুনি বিশ্বাস কৰিলে সকলোতে পাব যদি সকলোতে পায় তেতিয়াহ'লে কেৱল আপোনাৰ অন্তৰ্গতে ভগৱান আছে আপোনাৰ ল'ৰাজনৰ বা ওচৰ চুবুৰীয়া দুখীয়া সেই ধৰি লওক কিবা অক্ষম ব্যক্তিগৰাকীৰ অন্তৰত ভগৱান নাই বুলি কেনেকে ক'ব তেওঁতো ভগৱান হ'ব পাৰে গতিকে এই ভগৱানৰ যিটো আমি হেৰিটো কৈছো আচলতে ডেফিনেশ্যনটো ভগৱান আহিছে আহিব শেষবাৰৰ কাৰণে ভগৱান আহিব সেয়া কল্কি ৰূপে আহিব বাকী যি আহিব আজি আৰু ভগৱান নাহে শাস্ত্ৰত ক'তো নাই তেওঁ আহিব এনেধৰণে মনুষ্য ৰূপে গুৰু ৰূপে তেওঁ সৎ কথাবিলাকত দিবহি মানুহে শুনিব এখন সমাজ যাতে সুস্থভাৱে চলি যায় কিন্তু সেই ব্যক্তিজন কেতিয়াও ভগৱান নহয় ভগৱান হৈ নাহে তেওঁ মনুষ্য হৈ আহিব আৰু মনুষ্যজন এজন গুৰু ৰূপে তেওঁ শিষ্যসকলক জ্ঞান দিব সিমানতে শেষ আৰু সেই গুৰুজনে আমাক কি শিকাব ভগৱন্ত কৃষ্ণ পৰমাত্মা অনন্ত ঈশ্বৰ তাৰো আগলৈ গ'লে সেয়া বিচাৰি পোৱা মুস্কিল কলিযুগত ঠিক আছে গতিকে এই নামমালা লৈ আমি আনন্দ মনেৰে গতি সাধি যাব লাগে সিমানতে শেষ কিন্তু এই দুটা ব্যক্তিজনকে যদি আমি কওঁ যে সেই পৰম ঈশ্বৰজনেই আপুনি এতিয়া মোক আজি যিখিনি জ্ঞানবিলাক দিলে এই জ্ঞানখিনিকে মই যদি ভাবি পেলাওঁ আপুনি কৃষ্ণ আৰু আপোনাক গৈ মই বজাৰত এই যি আমি ভাওনাত মুকুট আদি ড্ৰেছ পাতি আনো সেয়া আপোনাক পিন্ধাই এদিন আপোনাক আনন্দ কৰি সেৱা কৰোঁ বা আপুনিও পিন্ধিবলৈ ইচ্ছা কৰে আৰু আপুনি যদি মনতে ভাবি পেলাই মই ভগৱান কৃষ্ণ এয়া অপৰাধ নহ'ব জানো য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও নকলে তেওঁ কৈছে মই দাস মই কিংকৰ তেখেতৰ প্ৰপন্ন শিষ্য মাধৱদেৱে কৈছে আমি দাস আৰু দাস গতিকে বাপ মোৰ কথাখিনি যদি আপুনি বুজি পাইছে সেয়াই বৰ্তমান কলিযুগত যিমানবোৰ মহাপুৰুষ আমি ভাৰতবৰ্ষত দেখিছো অনেক দোকান আছে বুলি কৈছে এই সকলোবোৰ একোজন মহান পুৰুষ তেওঁলোকৰ অন্তৰতো এজন ঈশ্বৰ আছে যিজন আপোনাৰ ঈশ্বৰৰ অন্তৰত আছে যিজন এটা কুকুৰ অন্তৰত আছে কৰ্মফলে এটা কুকুৰ জন্ম পাইছে কৰ্মফলে এজনে ধনী ঘৰত জন্ম পাইছে কিংবা ৰজা হৈছে কোনোবা এজন সাধু ব্যক্তি হৈছে কৰ্মফলে হয়তো মই আজি এনেধৰণে কৰ্মৰ বিপাকত ঘূৰি আছো কিন্তু আমাৰ প্ৰত্যেকৰে অন্তৰতে একেজনেই ভগৱান আছে এই ভগৱান সত্তাটোক আমি কেৱল অনুভৱ কৰিব পৰা কথাটোৱে হৈছে মনুষ্য জন্মৰ মূল তত্ত্ব আৰু এইখিনি জানিবৰ কাৰণে আমি সৎসংগ ল'ব লাগিব কথাটো বুজিছে আৰু সেই সৎসংগই হৈছে শাস্ত্ৰ প্ৰথম কথা আজি যদি চাব যায় সৎগুৰু কাক বোলে সৎগুৰু বুলি ক'ব গ'লে বা ঢেৰ সমস্যা কাৰণ এইখন মায়াময় জগত বা কোনো এজন ব্যক্তি 100% শুদ্ধ একেবাৰে থাকিব নোৱাৰে গোটেই পৰিৱেশটোৱে কলুষিত নোৱাৰে আপুনি যদি ইচ্ছাও কৰে যে আপুনি একদম এজন প্ৰকৃততে ভাল মানুহ হৈ থাকিব কিন্তু আপোনাক থাকিব নিদিব কিয় জানে ধৰি লওক আপোনাক ইমান লোভ দিম লালসা দিম একদম ৰসগোল্লা নি আগে পিছে ঠেলি খুৱাই দিম আপোনাৰ অৱস্থা বেয়া হৈ যাবগৈ আপুনি পাহৰি থাকিব যে মই ক'ত আছিলো মই কোন আছিলো আজি বৰ্তমান পৰিৱেশত সেইটো হৈছে গতিকে সৎপুৰুষসকলে আগত কি কৰিছিল জানে স্ত্ৰী আদিৰ পৰা আঁতৰি আছিল এই বিলাসিতা জীৱনৰ পৰা আঁতৰি আছিল কেৱল অৰণ্যলৈ গৈছিল গৈ উমাও পৰিৱেশত আছিল যাতে মোক মায়াই মোহে ধৰিব নোৱাৰে এতিয়া মানুহে ক'ব এই আমাৰ মনটো বহুত ষ্ট্ৰিক আছে আমাক একো কৰিব নোৱাৰে আমি য'তেই নাথাকো আমাৰ মনটো এক কৰি ৰাখিব পাৰো এইটো কোৱা কথাহে ধ্যানতো নাপান্ত হৰি বুলি কৈছে আমাৰ চকুৱে দেখা মাত্ৰকে কাণে শুনা মাত্ৰকে আপুনি মোক বেয়া ব্যৱহাৰ এটা কৰা মাত্ৰকে মই কিবা কাৰণত আপোনাৰ সৈতে মিঠা মিঠাকে পাতিব পাৰো হয়তো মোৰ মনে খং এটা উঠি আহিছে হয়নে গতিকে এই কথাটো যে এই বস্তুবোৰ এনেকুৱা আমি কোনো আচলতে এজন শুদ্ধ হৈ থাকিব নোৱাৰো সৎগুৰু হৈ থাকিব নোৱাৰো কৃপা প্ৰকাৰে আমি প্ৰত্যেকেই আচলতে পাপী সৎসংগ সৎগুৰু এজনেই সেয়া হৈছে শাস্ত্ৰগুৰু শাস্ত্ৰ বুলি ক'লে শাস্ত্ৰখন শুনাই দিওঁতাজনকো মই কোৱা নাই যিখন শাস্ত্ৰ ভগৱান এতিয়া ক'ত আছে বাংময় ৰূপেৰে থাকিম বুলি কৈছে ভগৱন্তই শংকৰদেৱে কৈছে কীৰ্তনৰ দশম মূৰ জানিবা মূৰ্তি সমান মাধৱক কৈছে গোপা তুমিও এখন ঘোষা লেখা তাতে তুমি থাকিবা মানে ভগৱন্তই কৈছে যে মই এইখিনিতে মানে উদ্ধৱ ভাগৱতো মানে কৃষ্ণই কৈছিলে যে মই ভাগৱতত থাকিম বা একদম উত্তম কথা কৈছে যে মই ভাগৱতৰ মাজতে প্ৰবিষ্ট হৈ থাকিম মোৰ কথাটো হ'ল যদি ভাগৱতত কৃষ্ণ আছিলে তেতিয়াহ'লে কেলে শংকৰ অৱতাৰ ল'বলগীয়া এয়া এতিয়া কথাটো সেইটোৱে বাপ আপোনাৰ ঘৰত ধান আছে হয়নে ভাত আমি খাওঁ ভাত খাবলৈ হ'লে কাঁহীখনত বাঢ়ি ল'বহি লাগিব ন বাঢ়ি ল'বলৈ হ'লে ধানখিনি আপুনি শুকুৱাই জাৰি ফুকি শুকুৱাই পানী আনি জালি জাৰি বনাই খালেহে ভাতটো আপুনি আকৌ মুখত লৈ থাকিলেও নহ'ব ন পেটত ভৰাই দিব লাগিব খোৱাও এটা বিধি আছে সেইমতে খালেহে শৰীৰত গৈ শ্ৰীবিধি হ'ব আপোনাৰ ভাগৱত আছে কিন্তু ভাগৱতখন এতিয়া আমাৰ অসমীয়া সমাজত আৰু এটা দেখো ওপৰতে তুলি থৈ পেলাই আমি তলতে চাকি বাতি জ্বলাই ভক্তিৰে সেৱা কৰি আছো কিন্তু আমি কেতিয়াও এদিন পঢ়িয়ে চোৱা নাই ভাৱনাটো শুদ্ধ আছে আমাৰ কিন্তু পঢ়িয়ে চোৱা নাই মানে ভঁৰালত ভাত আছে আমি খোৱাই নাই মাধ্যমটোতো দূৰৰে কথা খোৱাই নাই মানে যেনেকেই নহওক তেতিয়াহ'লে আমি জানিম কেনেকে সেইকাৰণে কৈছে যে ভাগৱতত শব্দ ব্ৰহ্ম ৰূপেৰে ঈশ্বৰ থাকিব শব্দ ব্ৰহ্ম সেইকাৰণে কৈছো মই শাস্ত্ৰগুৰু উপদেশে মই সম্পূৰ্ণ বাক্যশালী পাহৰি গৈছো শাস্ত্ৰগুৰু উপদেশে ভাগৱত এই যিখিনি ধৰ্ম মতে আপুনি পালন কৰি যাব লাগিব শাস্ত্ৰকে আপুনি গুৰু মানক তাতে আপোনাৰ মন প্ৰাণ সপি দি আপুনি অধ্যয়ন কৰক আৰু ইজনে সিজনে যেতিয়া আপুনি দেখিব যে এই ব্যক্তিজন ভাল কথাখিনি মুক্তি মিলিছে বা শাস্ত্ৰৰ প্ৰতি তেওঁ আগ্ৰহী সেই পাতি গৈ থাকক আপুনি তাতে ভগৱান পাব আপোনাক আৰু দ্বিতীয়জন কোনো ভগৱানেই নালাগে শাস্ত্ৰগুৰু উপদেশ সেয়াই আপুনি সমস্ত ঈশ্বৰকে অৰ্পি দিয়ক শাস্ত্ৰকে গুৰু মানি লওক মই এইটোৱে পাইছিলো যে মানে জীৱক তৰণ দিবৰ কাৰণে মানে ভগৱানে অৱতাৰ মানে লয় বুলি মানে পাইছো
সেইকাৰণে কি বোলে বা জীৱক গতি দিবৰ কাৰণে তৰণ দিবৰ কাৰণে জীৱ তৰণৰ হেতু মানে সাধুসকলক তৰণৰ হেতু হিচাপে অৱতাৰ লয় এনেকে বুলি মানে পাইছিলো। সাধুসকলক তৰণৰ হেতু অৱশেষত সাধুকে তৰণ কৰিবলৈ ভগৱন্ত আহিব আৰু মাজত ভগৱান নাহে। হয় আমাৰ মাজতে যিসকল মহামানৱ হ'ব সেই ভগৱন্তৰ বিশেষ আশীষ প্ৰাপ্ত হৈ তেওঁ সদ্বুদ্ধি প্ৰকাশ কৰিব। তাৰ পৰা ত্ৰিভুৱন বন্দন দেৱকীনন্দন জয় হৰি মহাদেৱ শংকৰ নাপাব। হয় হয় শংকৰ সেইজনৰ অংশ। গতিকে সেইকাৰণে শংকৰদেৱে অৱতাৰ শেষ হ'ল, আকৌ তেওঁ নিজৰ জেগাত গুচি গ'ল। এনেকে বুলি ভাবো তাৰমানে। হয় হয় যে শংকৰদেৱে অৱতাৰ লৈ আহিলে, তেওঁ মানে মানুহ জগতক উদ্ধাৰ কৰিলে, তেওঁ নিজৰ জেগালৈ গুচি গ'ল। তাৰমানে য'ত পৰা আহিছে তালৈ গুচি গ'ল। এতিয়া কথা হ'ল তেৰাই আহি এইখিনি দি থৈ গ'ল, আমাক কৈ মেলি গ'ল, লোৱা দায়িত্বটো আমাৰ। এতিয়া আপুনি লয় নলয়, ভঁৰালৰ ধান উলিয়াই খাই নেখাই লঘোণে থাকে আপোনাৰ কথা। হয় নিগনিয়া খাই কিবাই খাই, সেইটো ভগৱানৰ দায় নাই। মোৰ কথাটো হ'ল মানে কি, এতিয়া এই বস্তু মানে এতিয়া সাকাৰ গুৰু আমাৰ প্ৰয়োজন আছে নে নাই, এই বস্তুটো মানে আমাকতো পদ্ধতি দেখুৱাই দিব লাগিব। শংকৰদেৱে আহিলে, আহি দেখুৱাই থৈ গ'ল, আমি এইখিনি শিকিলো, আৰু শিকিবলগীয়া আছে ন। মই এতিয়া এইখিনি আমি মানে পাম নাপাম। এতিয়া ভাগৱতৰ মই চাইছো, ভাগৱতৰ প্ৰত্যেকটো হেৰিত আমি পাওঁ যে মানে কি হ'ল, এই ভগৱানক পোৱাৰ কাৰণেহে জীৱ তৰি গৈছে। আচ্ছা ৰ'ব, আপোনাৰ কথাষাৰ এটাই যে সাকাৰ গুৰুৰ প্ৰয়োজন আছে নে নাই? আপোনাৰ কোনে নাই বুলি ক'লে সেইটো কওকচোন। আজি কোনে কৈছে আপোনাক যে সাকাৰ গুৰুৰ প্ৰয়োজন নাই? লাগে। এতিয়া সাকাৰ গুৰুৰ বিষয়ে ভাগৱতত দি থৈ দিছে বাৰু, এই আপোনাৰ ধৰি লওক গুৰু মানে নহয়, মই সুধিছো কোনে কৈছে সাকাৰ গুৰু নালাগে? সেইটোতো লাগে বুলি কৈছে, বিনা গুৰু চৰণে ভকতি মুক্তি নহয়। এতিয়া কোনে কৈছে নালাগে বুলি? এতিয়া মানে কি এনেকুৱা এটা হৈছেগৈ যে আমি যদি শংকৰদেৱৰ বাহিৰে আৰু নাই বুলি ভাবি থাকো, মাধৱদেৱেতো কৈ থৈ গ'ল। শংকৰদেৱ বা মোৰ কথাটো শুনক, আপোনাৰ বুজিছো ভাৱনাটো। শংকৰদেৱ পৰম গুৰু ভগৱন্ত কৃষ্ণ অংশৰূপে আহি তেওঁ উদ্ধাৰৰ কাৰণে সৎ বস্তুখিনি সুলভ ভাৱেৰে দি থৈ গ'ল। তেওঁ দি থৈ গুচি গ'ল, আৰু তেওঁ গ'ল মানে শৰীৰটো গ'ল, কিন্তু তেওঁ এতিয়াও আছে, তেখেতৰ অনুভৱ এতিয়াও আছে। মোৰ কথাখিনি শুনক, বেছি দীঘলীয়া নকৰোগে। অনুভৱখিনি আছে, মোৰ কথাটো শুনক, আপোনাক বুজিলো মই। অনুভৱখিনি আছে, ঠিক আছে। আৰু আজি আপুনি যিখন সমাজত বসবাস কৰি আছে, সেয়া লাগিলে কৃষ্ণগুৰু ইয়াৰ গুৰু কৃষ্ণ আশ্ৰমেই নহওক কিয়, কিংবা ভাগৱতী সমাজেই নহওক, শংকৰদেৱ সংঘই নহওক কিয়, কিংবা কোনোবা নিৰাকাৰ কিবা ব্ৰহ্ম সমাজেই নহওক, যিয়েই নহওক, XYZ এখন যেতিয়া সমাজ ব্যৱস্থা চলি থাকে, তাত এই ধৰ্মৰ ধৰণী গুৰুভাৰ দায়িত্ব পালন কৰা এটা ব্যৱস্থা থাকে। সেই ব্যৱস্থাজন কোনোবা এজন XYZ হ'বই লাগিব বুলি কথা নাই। প্ৰতিটো অনুষ্ঠানতে একোজন গুৰু আছে। সেইজন গুৰুৰ পৰিৱৰ্তে আন এজন হ'ব, আন এজনৰ পৰিৱৰ্তে আন এজন হ'ব। সেই সমাজ ব্যৱস্থাটো চলাই নিবৰ কাৰণে একোজন গুৰু পতা হয়। এতিয়া কিছুমান ক্ষেত্ৰত দেখা যায় যে গুৰুসকল বংশানুক্ৰমে হৈ আহে, কিন্তু গুৰু বংশানুক্ৰমে নহয়। গুৰু হয় জ্ঞানৰ অধিকাৰী, যুক্তিযুক্ত যোগ্যতাৰ ওপৰত প্ৰতিষ্ঠিত হয়। যেনেকৈ শংকৰদেৱৰ পুত্ৰ থকা স্বত্বেও তেখেতে গুৰু দায়িত্ব পুতেকক নিদি মাধৱদেৱক দিলে, কাৰণ এখন গুৰু দায়িত্বভাৰ, যি জগত উদ্ধাৰ কৰিব লাগিব। কথাটো বুজিলেনে? গতিকে মাধৱদেৱক দায়িত্বভাৰ দি থৈ গ'ল। তেনেধৰণে মই সেইকাৰণে কৈছো, মই যিখন সমাজত চলি আছো সেইখন সমাজতো আমাৰ গুৰু পৰম্পৰা আছে, যাক আমি দীক্ষা গুৰু, ইয়াৰ নাম শৰণাচাৰ্য বুলি কওঁ। প্ৰত্যেকখনতে আছে। সত্ৰসমূহত সত্ৰাধিকাৰ আছে, তাতো তেওঁলোকে আচাৰ্য আদি পাতি ৰাখিছে। এই ব্যৱস্থাটো সকলোতে আছে, নাই ক'তো নাই, সকলোতেই আছে। আৰু এই ব্যৱস্থাটোৰ দ্বাৰাইহে, যেনেকৈ এজন হালোৱা কিংবা এজন স্বামী এটা লিডাৰশ্বিপ লৈ চলি গৈ আছে, তেনেধৰণে তেওঁ সেই গুৰু দায়িত্বটো পালন কৰি পৰিয়ালটোক কিংবা সমাজখনক, গাঁওখনক চলাই লৈ গৈ আছে। সেইটো সকলোতে আছে, তাৰ প্ৰয়োজনীয়তা আছে, কোনেও নাই বুলি কোৱা নাই। কিন্তু সেইজন গুৰু হয়। সেই গুৰুজনক আমি ভগৱানৰ ৰূপে, যেনেকৈ মই আপোনাকতো ভগৱান বুলি কৃষ্ণ বুলি কওঁ, গতিকে মই আপোনাকো কৃষ্ণ বুলি কৈছো। আৰু সেই ব্যক্তিজন যিজনে মোক ধন টকা পইচা দিয়াই নহয়, মোক পৰম গতিৰ সুখৰ পথটো দেখুৱাই দিছে, যাৰো উপদেশে হয় জ্ঞানক প্ৰকাশ। গতিকে সেইজন ব্যক্তিক মই বিশেষ শ্ৰদ্ধা কৰাটো, আস্থা কৰাটো, সেৱা কৰাটো মোৰ দায়িত্ব, কৰ্তব্য, ধৰ্ম। কথাটো বুজিছেনে? কিন্তু সেই ব্যক্তিজনে ভগৱান বুলি মই নিজকে কেতিয়াও ভাবিব নালাগে, কাৰণ ভগৱান সত্তাটো, অৰ্থটো বহুত দূৰৈত, ইয়াক বিচাৰি পোৱাটো আমি মহাপাপী, কোনেও নোৱাৰে। একমাত্ৰ এজনেই ভগৱান আহিব শেষত কল্কি ৰূপে। এতিয়া বহু বাকী আছে, সেয়াত আমি কেইবছৰ থাকিম জীয়াই, কেতিয়া মোৰ ঠিক নাই, কিমানটা জন্ম আহিব যাব, সেই ভগৱানৰ সময়লৈ হয়তো আমি নাথাকিম। কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। হয় হয়, আপুনি কি পালে আজিলৈ ৰাখো আৰু নেকি? মই লগতে আৰু এটা আপোনাক কওঁ, মই সন্তাৱলী পুথিখন চাইছিলো। কি পুথি বা? সন্তাৱলী মই নাই পোৱা। কওক। তাত পাইছিলো, কৃষ্ণ বাক্যে জন্ম ধৰি কৃষ্ণক হুমৰি, কৃষ্ণ ধৰ্ম প্ৰচাৰিবে কৃষ্ণ গুৰু স্মৰি, মোৰ নিজৰ গুৰু কৃষ্ণ দৈৱকী নন্দন, মই উপকাৰী গুৰু জানা বিপ্ৰগণ বুলি শংকৰদেৱ আছে। শংকৰদেৱে কৈছিলে যে মানে বিপ্ৰসকলক যে মই উপকাৰী গুৰু, শংকৰদেৱে মই নিজৰ গুৰু বুলি তেতিয়াও কৈছিলে। এইটো সন্তাৱলীত লিখা আছে 427। কি বুলি কৈছে যে শংকৰদেৱ আছে মই উপকাৰী গুৰু, বিপ্ৰসকলক কৈছিলে জানা বিপ্ৰগণ। সেই বাক্যশাৰী শংকৰদেৱৰ নাছিল। এতিয়া এষাৰ কথা মই উদাহৰণটো দিওঁ, চাওক। এনেধৰণে আমাৰ সাধাৰণতে বৰ্তমান শাক্ত আৰু এই বৈষ্ণৱ পন্থাৰ মাজত এটা যিটো তৰ্ক হৈ থাকে, বলি বিধান বা দেৱী পূজা কৰা নকৰাক লৈ, শাক্তসকলে কয় শংকৰদেৱে ৰচনা কৰা কীৰ্তনতো দেখোন
সেইসকলে পূজিলা বলি বিধান আদি কৰি কৃষ্ণক পাইবাক লাগি বুলি এনেধৰণে আছে ন। তেতিয়া শংকৰদেৱে দেখোন সেয়া কৈ গৈছে, সেয়া তেনেকে পূজিছিল। মানে শংকৰদেৱে এটা উপমা দি গৈছে যে সেই সময়ত কৃষ্ণক পাবৰ কাৰণে কি কি ঘটনা হৈছিল সেইটোহে ব্যাখ্যান কৰিছে। শংকৰদেৱে কোৱা নাই যে তুমি বলি বিধান কৰা। শংকৰদেৱে কৈছে সেই সময়ত কৃষ্ণক পাবলৈ, যেতিয়া এনেকে কৃষ্ণ গুচি গৈছিলে, কৃষ্ণক পাবৰ কাৰণে এনেকে এনেকে কৰিছিল। মানে সেই সময়ৰ সামাজিক ব্যৱস্থা যিটো আছিল, ধৰ্মীয় বিশ্বাস ব্যৱস্থা, সেই ব্যৱস্থাটো ব্যাখ্যান কৰিছে। এতিয়া আপুনি কোৱা পদফাকিটো সেইটোহে কোৱা হৈছে। সেই বাক্য শাৰী কাৰ বাক্য? ভগৱন্তৰ প্ৰভুৰ বাক্য। কথাটো বুজিলে? সেই শাৰী শংকৰদেৱৰ বাক্য নহয়। কথাটো তেনেকুৱা। ভাল বাৰু বা আপোনাৰ লগত কথা পাতি ভালেই লাগিল। আপুনি যেনেভাৱে আমাক কথাবোৰ সুধিব ধৰিছে, আমাৰ দেখোন গা কঁপিব লৈছে। নহয় মই আপোনাৰ বহুত লোকৰ বস্তু মানে অনুকৰণ কৰি আছো। হয়, এতিয়া চাইছো যে আপোনাৰ মানে বহুতখিনি অভিজ্ঞতা আছে। নাই নাই মোৰ কিছুমান জানিবলগীয়া আছে, সেইকাৰণে মই বহুত থাকিলে বাৰু, কিন্তু সময়ৰ অভাৱ হয় বাৰু। আৰু এটা কথা কৈ থওঁ, ভৱিষ্যতলৈও বা যোগাযোগ কৰিব। কথা হ'ল অকল চাই বিচাৰি প্ৰশ্নসমূহ কৰিব দেই। এই দুদিনমানৰ পৰা মই যে নম্বৰটো ৰাজহুৱা কৰিলো, মোৰ সপক্ষই বিপক্ষইটো বহুত ভাবুকিকে আদি কৰি বা ভাও ধৰি, বেয়া নাপাব, ভাও ধৰি শুক্ৰাচাৰ্যৰ বংশৰো কোনো আহি ফোন কৰিছে মোক, সেইবোৰ বাৰু বাদেই দিছো। কিন্তু এনে কিছু সাধুসকল পাইছো যি ফোন কৰি এনে অগান্তৰ কিছু প্ৰশ্ন সোধে বা মই পাগল হৈ যাওঁ। আমাৰ বয়সো বাৰু যিটো নহওক আধা বয়স গৈছে, তথাপিতো আমি সিমানৰ মানুহ নহয়। ইমান কিছুমান অদৰকাৰী কিছুমান প্ৰশ্ন সোধে, যিবোৰ আপুনি মই জীয়াই থাকিবৰ কাৰণে সেইবোৰ জনাৰ প্ৰয়োজনেই নাই। কৰ কিছুমান সূত্ৰ সুধিব, মই বোলো ৰাম একোবা দৰকাৰ কি তুমি জীয়াই থাকিবৰ কাৰণে? এতিয়া সৌৰজগতৰ সেই কথাটো চিন্তা কৰা মানুহ আছে, চিন্তা কৰিব নহয়। সেয়া আপুনি মই চিন্তা কৰি মাথা ঘামাই কি লাভ আছে বাৰু? কৰি থাকিব হয়নে নহয় বাৰু? এই এনেকুৱা কিছুমান সুধি মানে এনে ব্যতিব্যস্ত কৰিছে নহয় কৃষ্ণ। বাৰু দিয়ক, দায়টোক নধৰিব দেই। আপুনি ধৰিব দিয়ক। হ'ব দিয়ক। কৃষ্ণ আমাৰ সেৱা ভাগি গ্ৰহণ কৰিব। আমাৰ দুইজনৰ কথোপকথনখিনি আমি ৰাইজৰ মাজলৈ বিলাই দিম। ৰাইজেও বুজক আমাৰ দুইজনৰ কথাখিনি কি হৈছে, সত্য শুদ্ধ। আমি সকলোৱে উপকাৰৰ কাৰণেহে পৃথিৱীত জীয়াই আছো দেই, আৰু অপকাৰৰ কাৰণে নহয়। এইটো কথা ক'ব নালাগে, আপুনি নহয়, এইটো কথা আপুনি কোনো বেয়া কথা কোৱা নাই, ময়ো বেয়া কথা কোৱা নাই। আমি দুজন হৰি ভকত বুলি কৈছো, আমি দুইজন বান্ধৱে আলোচনা কৰিছো। আলোচনা কৰা কথাখিনি আজিতো ছেটেলাইটত হৈ আছে, ৰাইজে শুনক, ৰাইজেও বুজক। ভুল হৈছে ৰাইজে ক'ব। এইটো হয় নহয়, মানে কি হয়, এতিয়া কৈছে বোলে হাতীয়ে নচা দেখিলো আপোনাক নকবলৈ কৈছে। নাই, এইটো বেয়া নাপাব, এয়া বদনাম নহয়। মই আপোনাৰ নামখিনি লাগিলে কাটি দিম, পৰিচয়খিনি দেই। এটা বান্দৰৰ গান গোৱা দেখিলে নকলো, আমাৰ ধেৰ সুধিব, ক'ত দেখিলি, কেনেকে দেখিলি, এই নাই, বেয়া নাপাব। মোকো কিমানে গালি পাৰিছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য সৎ হোৱাৰ প্ৰয়োজন। ভুল হলে ৰাইজে শুধৰাই দিব, আমি গ্ৰহণ কৰিম। কৃষ্ণ। কৃষ্ণ। ভাল বাৰু।